Hello and welcome to Gyansila. So loisu tumalakor kane general English or class 2. To bohote request kori ase etu class continue dibole moi chesta kori asu continue English class to di থাকিবলৈ লগত বাকি class বিলাকো দি থাকিব লগা হয় তো কেতিয়াবা continue কৰিব পৰা নহয় তাৰ বাবে very sorry. তো এটুত আমি general English ৰ ওপৰত প্ৰশ্ন উত্তৰসমূহ ডিসকাস কৰি আছো যিবিলাক পৰীক্ষাত অহাৰ সম্ভাৱনা বহুত বেছি বহুত ইম্পৰ্টেন্ট হয় মিছ নকৰিব ভিডিও বিলাক আৰু ভিডিওৰ আপডেটছ সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো আপোনালোকে এতিয়াই সাবস্ক্ৰাইব কৰি ৰাখক ঠিক আছে তো আহক আৰম্ভ কৰো আজি প্ৰথম প্ৰশ্নটো আছে he was angry dash me it is off with on to তো ইয়াতে শুদ্ধ উত্তৰ কি হ'ব angry লগত সদায় কি বহে angry লগত সদায় বহে angry with he was angry with হ'ব ঠিক আছে দ্বিতীয়টো প্ৰশ্ন the man is found guilty dash theft ইয়াতেও same question হয় of on with for তো guilty লগত কি বহে guilty শব্দটো যেতিয়া থাকে guilty লগত সদায় of বহে শুদ্ধ উত্তৰ হ'ব of okay next you should take care dash health ইয়াতেও আছে of from to for কোনটো হ'ব শুদ্ধ কমেন্ট কৰা কোনটো হ'ব তো you should take care লগত কি হয় you should take care of your health ঠিক আছে of হ'ব next question তো আছে she jumped dash the well তো ইয়াতে মিক্স কৰি পেলাই question দিছো অকল এনেকুৱাই নহয় next question বিলাকত বেলেগ বেলেগ আপোনালোকে পাব চাই থাকক ভিডিও বিলাক আৰু আমাৰ WhatsApp আৰু Telegram গ্ৰুপৰ লিংক ডেসক্ৰিপচন বক্সত দি থোৱা হৈছে যদি আপোনালোকে গ্ৰুপ বিলাকত জয়েন হ'ব বিচাৰে জয়েন হওক তাত ডেইলি আপোনালোকে question answer পাই থাকিব কুইজ হৈ থাকে কিবা ডাউটস থাকিলে তাত আপোনালোকে ক্লিয়াৰ কৰিব পাৰিব সো ইয়াতে আছে কি to over into onto she jumped dash the well means কুয়া তো কুয়ালৈ জাপ মাৰিছে এটো কুয়া তো তাই জাপ মাৰিছে কলে কুয়ালে বাহিৰৰ পৰা ভিতৰলৈ জাপ মাৰিছে কি হ'ব she jumped into the well ঠিক আছে a person employed to drive a private car to one word substitution নাইবা idiom and phrase দুইটাই ধৰিব পাৰি এগৰাকী ব্যক্তি যাক এমপ্লয় হিচাপে ৰখা হৈছে কিহৰ কাৰণে গাড়ী চলাবলে প্ৰাইভেট গাড়ী চলাবলে যাক ৰখা হৈছে তাক কি বুলি কোৱা হয় ইয়াতে সফটৱেৰ অডিবল কেনিবেল এথিয়েষ্ট তো ইয়াতে শুদ্ধ উত্তৰটো হ'ব যেটো অপচন এ আছে সফটৱেৰ বুলি কোৱা হয় ঠিক আছে next question a person who leaves his country to live in another country এগৰাকী ব্যক্তি যি নিজৰ দেশ এৰি বেলেগ এখন দেশত থাকিবলৈ যায় ওকে নিজৰ দেশখন এৰি বেলেগ এখন দেশত বসবাস কৰিবলৈ যায় সেইগৰাকী ব্যক্তিক ইংলিশত কি বুলি কোৱা হয় emigrant immigrant refugee foreigners তো যেতিয়া আমাৰ ভাৰতৰ পৰা যদি কোনোবাই বাহিৰত সৰি আমাৰ ভাৰতৰ পৰা যদি কোনোবাই বাহিৰত যায় তেতিয়া বাহিৰত গলে কোৱা হয় কি বুলি এমিগ্ৰেন্ট আৰু বাহিৰৰ পৰা যদি আমাৰ ভাৰতত আহে তেতিয়া কি কোৱা হ'ব ইমিগ্ৰেন্ট ঠিক আছে দুইটাৰ মাজত কনফিউজ নহব ক্লিয়াৰ কৰি দিছো মই তাৰপিছত a person who writes dictionary হেইগৰাকী ব্যক্তি যি ডিকশনাৰী লিখে তেখেতক কি বুলি কোৱা হয় ইন্টাৰেষ্টিং হয় ক্যালিগ্ৰাফাৰ লেক্সিকোগ্ৰাফাৰ ডেমোগ্ৰাফাৰ পলিগ্ৰাফাৰ আৰু শুদ্ধ উত্তৰটো ইয়াতে হ'ব কি অপচন বি লেক্সিকোগ্ৰাফাৰ ওকে কেনে পাইছে ভিডিও বিলাক আপোনালোকৰ মতামত বিলাক আমাক জনাই থাকিব আৰু যদি ভাল পাইছে ভিডিও লিংক বিলাক শেয়াৰ কৰক আপোনালোকৰ বন্ধু বৰ্গৰ মাজত যি এই পৰীক্ষাটোৰ কাৰণে প্ৰস্তুতি চলাই আছে আৰু চেনেলটো যদি হে সাবস্ক্ৰাইব কৰা নাই এতিয়াই সাবস্ক্ৰাইব কৰি থওক এনেকুৱা ভিডিও সদায় আপোনালোকে পাই থাকিব পৰীক্ষাৰ আগলৈকে ইয়াত আছে a person who draw or makes map is called map যিয়ে বনায় সেই ব্যক্তিগৰাকীক কি বুলি কোৱা হয় historian geographer cartographer none of the above আৰু শুদ্ধ উত্তৰটো ইয়াতে হ'ব cartographer বুলি কোৱা হয় যিয়ে map বনায় ওকে মনত থাকিব next question টোত কি আছে each of the students dash responsible for their homework ইয়াতে ব্ৰেকেটত আছে কি is are তো এনেকুৱা প্ৰশ্ন পৰীক্ষাত আহিব কোনটো আৰ্টিকেল ইয়াতে বহিব তো ইয়াতে কি আছে বাক্যটোত চাও each of the students
ইয়াতে তো এটো প্লুৰাল ফৰ্মত আছে ষ্টুডেন্টস টু প্লুৰাল ফৰ্মত আছে বহু বচনত আছে কিন্তু তাৰ আগত কি আছে ইটস আছে যেতিয়া ইপিনে যিয়ে নাথাকক প্লুৰাল ফৰ্ম থাকক আগত যদি ইট শব্দটো বহুৱাই দিয়ে ইট শব্দটো বহুৱাই দিলে তাত কি খালি ঠাইৰ জায়গাত কি বহিব আৰ বহিব নে ইজ তাত ইজ বহিব কাৰণ ইয়াতে আছে ইটস ঠিক আছে ইয়াতে বহিব ইজ ওকে শুদ্ধটো হ'ব ইজটো হ'ব শুদ্ধ each of the students is responsible for their homework clear next all the furniture were good কি হ'ব তো ফাৰ্নিচাৰ যি শব্দ হয় এইটো শব্দ ফাৰ্নিচাৰ শব্দটো কি হয় প্লুৰাল ফৰ্ম হয় যদিও ফাৰ্নিচাৰ শব্দটোৰ লগত were নবহে ফাৰ্নিচাৰ শব্দটোৰ লগত was হে বহিব ওকে তাৰপিছত আমাৰ এই দুটা ইবুক পিডিএফ হয় ৰিসেন্টলি লঞ্চ হৈছে বহুত ইম্পৰ্টেন্ট পিডিএফ দুটা হয় আহিবলগীয়া পৰীক্ষাটোৰ কাৰণে আৰু এতিয়ালৈকে বহুকেইটা কপি আমাৰ সোল্ড হৈছে তো যিসকলে লোৱা নাই এতিয়া সময় আছে হাতত লগ ইম্পৰ্টেন্ট হয় এই দুটা পিডিএফ ললে লগত এটা পিডিএফ এই দিনত ফ্ৰী দি থকা হৈছে অধিক জানিবৰ বাবে হোৱাটসএপ কৰক হোৱাটসএপ নাম্বাৰ মই স্ক্ৰিনত দি দিছো নাম্বাৰটো হোৱাটসএপ কৰিলে বাকিখিনি তথ্য আপোনালোকে পাব আৰু যদি এটা টাকে আপোনালোকে লয় তেনেকৈ ল'ব পাৰে লিংকত সৰি ডেসক্ৰিপচন বক্সত লিংক দিয়া আছে ওকে মক টেষ্ট সিৰিজ পিডিএফ আৰু জিকে এণ্ড সোশিয়েল ষ্টাডিজ পিডিএফ বহুত ইম্পৰ্টেন্ট হয় ওকে next question আছে neither the students nor the teacher dash বেকাতত আছে is are ready for the test তো এই বাক্যটোলে মন কৰক এনেকুৱা এটা প্ৰশ্ন পৰীক্ষাত থাকিবই neither nor দি পেলাই তো neither the students ইয়াতে দিছে এইটো ষ্টুডেন্টছৰ লগত কি দিছে s এটা বহুৱাই দিছে বহু বচনত দিছে ওকে তাৰ পিছত কি দিছে nor the teacher যেতিয়া বাক্যত এনেকে neither থাকিব nor থাকিব আৰু খালি ঠাইটো যিটো জায়গাত দিব খালি ঠাইৰ আগৰ যিটো সাবজেক্ট সেই সাবজেক্টটোলে সদায় মন কৰিব খালি ঠাইৰ আগৰ সাবজেক্টটোলে মন কৰিব হেতু বহু বচনত আছে নে একবচন প্লুৰাল নে সিঙ্গুলাৰ ফৰ্ম তো এইটো কিহত আছে সিঙ্গুলাৰ ফৰ্মত আছে টিচাৰটো সিঙ্গুলাৰ ফৰ্মত আছে তো ইয়াতে কি বহিব ইজ বহিব is okay neither the students nor the teacher is ready for the test okay clear next half of the mango dash on the table bracket ase is are to yate ki hobo half of the mango yate hobo is half of the mango is on the table tapisot the sheep dash grazing in the field yesterday bracket ase is are were কি হ'ব তো এই শিপ যেটো শব্দ এই শিপ শব্দটো সিঙ্গুলাৰ ফৰ্ম বুজাবলৈ শিপ ব্যৱহাৰ কৰা হয় প্লুৰাল ফৰ্ম বুজাবলৈ এটো খলনি নহয় এটো শিপে হয় ওকে তো ইয়াত কি হ'ব এনেকে চালে তো এতিয়া এটো সিঙ্গুলাৰ নে প্লুৰাল গম পোৱা নাই এতিয়া ওকে সিঙ্গুলাৰ হ'ব পাৰে প্লুৰাল হ'ব পাৰে বাট বাক্যটোলে মন কৰক লাষ্টৰ পিনে কি দিছে গ্ৰেজিং ইন দা ফিল্ড yesterday that means past tense ত দিছে yesterday দিছে তো yesterday দিলে ইয়াতে is are were কোনটো ব্যৱহাৰ হ'ব ইয়াতে ব্যৱহাৰ হ'ব were ব্যৱহাৰ হ'ব ঠিক আছে were হ'ব শুদ্ধ the sheep were grazing in the field yesterday okay মনত থাকিব তাৰ পিছত everyone dash ইয়াতে ব্ৰেকেটত দিছে has have finished their work কি হ'ব কারেক্ট আনসার তো everyone ৰ লগত has হয় নে have হয় এটো একদম সিম্পল হয় মনত ৰাখিবলৈ everyone ৰ লগত কি হয় সদায় has হয় everyone has finished their work has okay all clear next question to reveal the secret means এটোৰ মিনিং কি হয় reveal the secret or meaning to ki hobo tolot dia option getar bhitorot yate se spill the beans break the ice hit the door knock the door to etu kise ki konuba ta secret reveal kora kotha koise aru etur proper meaning to option getar bhitorot hobo spill the beans okay to amar gk aru social studies or uporoto moi daily video updates di asu apnaloke video bilak sauk bahut important hoy porikhar karone jikhini question moi include koru mor video t hodai যিখিনি এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হয় সেইখিনি হে কৰো আৰু
পৰীক্ষাত আপোনালোকে মোৰ ভিডিও নাইবা মোৰ ই-বুকৰ পৰা প্ৰশ্ন কমন পাব এইটো 100% গ্যাৰান্টি মই দি দিছো ঠিক আছে আৰু চেনেলটো সাবস্ক্ৰাইব কৰক যদি হে কৰা নাই নেক্সট স্টাডি অফ বাৰ্ডছ ইজ কল্ড কি কোৱা হয় স্টাডি অফ বাৰ্ডক কি বুলি কোৱা হয় জুলজি বটানী জিঅলজি অৰ্নিথলজি হোৱাট উইল বি দা কাৰেক্ট আনসাৰ তো এইটো নিশ্চয় জানিব বহুত এইটো পাই থাকো এনেকুৱা বিলাক ইংলিছতো আহে বাৰু দেই জিকেটো আহিব পাৰে ইংলিছতো আহিব পাৰে তো স্টাডি অফ বাৰ্ড ইজ কল্ড এজ অৰ্নিথলজি ওকে নেক্সট আইডেন্টিফাই দা এৰৰ ভুলটো বাছি উলিয়াব দিছে ইয়াত কি ভুল আছে হি ডোন্ট লাইক কফি এই লাইনটোত কি ভুল আছে হি ডোন্ট লাইক কফি তো ইয়াত আছে হি ডোন্ট তাৰপিছত আছে লাইক কফি নো এৰৰ তো কি হ'ব শুদ্ধ উত্তৰ হ'ব হি ডোন্ট কিয় ভুল হ'ল হিৰ লগত ডোন্ট হয় নেকি নহয় হিৰ লগত doesn't হয় sorry DOES doesn't he doesn't like coffee হয় okay don't নহয় next আছে see dash to the party last night it is go went can goes কি হ'ব বাক্যটোত কি আছে পাৰ্টিলৈ গৈছিলে তাই কেতিয়া last night past tense দিছে তো ইয়াতে ভাৰ্বটো কিহত বহিব go went can goes শুদ্ধ হ'ব she went to the party last night এটোৰ মিনিংটো ক'ব দিছে to cry over spilled milk এটোৰ মিনিং কি হয় to express joy to be optimistic to feel sad to regret something that has already happened to express joy means কি কিবা এটা ফুৰ্তি এটা কৰা ফুৰ্তি এটা এক্সপ্ৰেছ কৰা to be optimistic মানে পজিটিভ সামথিং যেটো কোৱা হয় optimistic বুলি আৰু to feel sad মানে দুখ কৰা আৰু এটোত আছে to regret something কিবা এটা বস্তু ৰিগ্ৰেট কৰা যেটো অলৰেডি হৈ গল তাৰ কাৰণে ৰিগ্ৰেট কৰি থকা তো এইয়াৰ শুদ্ধ উত্তৰটো হ'ব to cry over spilled milk ৰ উত্তৰটো হ'ব to regret something কিবা এটা বস্তু কাৰণে ৰিগ্ৰেট কৰা যেটো অলৰেডি হৈ গল এটোকে কোৱা হয় to cry over spilled milk okay next what is the word for a person who write with his left hand হেই গৰাকী ব্যক্তি যিবিলাকে বাও হাতখনেৰে লিখে লেফট হেণ্ডেৰে লিখা মেলা কৰে হেই গৰাকী ব্যক্তিক এটা শব্দত কি বুলি কোৱা হয় এর আছে ambidextrous sinistral dextral left handed and the correct answer will be কি হ'ব ambidextrous হয় নেকি no নহয় ambidextrous means যিয়ে দুইখন হাতেৰে লিখিব পাৰে হেতু কোৱা হয় ambidextrous sinistral means sinistral ইয়াৰে শুদ্ধ উত্তৰ হ'ব যিয়ে লেফট হেণ্ডেৰে লিখে তাক কোৱা হয় sinistral আৰু যিয়ে সো হাতেৰে লিখে তাক কোৱা হয় dextral ঠিক আছে একদম ইম্পৰ্টেন্ট এনেকুৱা বিলাক মনত ৰাখি থওক The book that you gave me was very interesting ইয়াতে select the appropriate pronoun কোনটো pronoun ইয়াতে দেশৰ জায়গাত হ'ব that which whom whose তো বাক্যটো দিছে কি the book that you gave me was very interesting নিৰ্দিষ্টকৈ কি কৈছে এখন কিতাপৰ কথা বুজাইছে the book দিছে তো the book যেহেতু দিছে ইয়াতে খালি ঠাইত কি হ'ব that হ'ব which নহয় নিৰ্দিষ্টকৈ বুজাইছে ন তো সেই কাৰণে the হ'ব that হ'ব the book that you gave me was very interesting okay next she must finish her homework dash she can go out to play use conjunction yate conjunction bohabo lagibo an as or before to tai homework khini finish koribo lagibo okay dash she can go out to play tai bahirole khelibo jabo paribo to yate conjunction hobo ki before bohibo yate an as or no bohe she must finish her homework before she can go out to play ঠিক আছে তাৰপিছত আছে if I dash you I would go এনেকুৱা প্ৰশ্ন মই আগৰ ভিডিওটো অলৰেডি ডিসকাস কৰিছো তথাপি দি দিছো ৰিভিজনৰ কাৰণে মনত আছে নে আপোনালোকৰ কোনটো হ'ব am is was were যদি মনত আছে এটো পাৰি গল তেতিয়া হলে এটো এনেকুৱা প্ৰশ্ন এটো মই কেনে কিয় ইয়াত কি বহিব হেতু মই কৈ দিছিলো তো if I লগত তো সদায় কি বহে am বহে নাইবা was বহিব বা একেবাৰে সহজ কৈ চাবলৈ হলে am নাইবা was বহিব নিচিনা লাগে হয়নে নহয় কিন্তু ইয়াতে am was নবহে
কি বহিব where এটা ক'ব আইৰ লগত where কেনেকৈ বহিলে সেইটোহে ইংলিছৰ নিয়ম যেতিয়া এনেকুৱা বাক্যবিলাক থাকে যেটো কল্পনা কৰি ইমাজিনেশ্যন কৰি কোৱা হৈছে যদি মই তুমি হলোহেতেন মই গলোহেতেন ওকে হেতেন শব্দটো ব্যৱহাৰ হয় তো এনেকুৱা কল্পনা কৰি কোৱা বাক্যবিলাকত সদায় where হ'ব I থাকিলেও তাত where হ'ব if I were you I would go clear next question I need this umbrella সকলোতকৈ সহজ question এটা লাষ্টত দি থৈ দিছো আৰু এটো অলৰেডি সবে পাইছেই সাগে A and D is to umbrella লগত কি বহিব U আছে vowel হয় of course N বহিব I need an umbrella ঠিক আছে তো এইখিনি হয় আজিৰ কাৰণে প্ৰশ্ন উত্তৰ ইয়াতে সামৰিছো আজিৰ ভিডিওটো আৰু এইখন হৈছে চতুৰ্থ বৰ্গৰ কাৰণে বনোৱা ই-বুক PDF যিখনৰ মূল্য হৈছে ₹66 only ওকে তো যদি লোৱা নাই আপোনালোকে ই-বুকখন লওক হোৱাটসএপ কৰক আমাক এইটো নম্বৰত 8402086070 নম্বৰটো হোৱাটসএপ কৰিলে বাকিখিনি তথ্য আপোনালোকে পাই যাব ওকে So that's all for today. If you liked the video, please like, share and subscribe our channel and press the bell icon for further updates of our video. Till then, keep learning, keep sharing. Jai Hind.